আজি হৈছে 12 অক্টোবৰ। আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টৰ জৰিয়তে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। তো হয়, এতিয়া প্ৰথম খবৰটো হৈছে চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ বাবে যদি আপোনালোকে আবেদন কৰিছিলে, যিহেতু আপোনালোকক কৰিছিলে, তেনেহ'লে আপোনালোকৰ বহুত বেছি ভাল খবৰ। আপোনালোকৰ লিষ্ট প্ৰকাশ পালে আৰু লিষ্টৰ অনুসৰি পঞ্চায়তে এতিয়া কি কৰিছে, আপোনালোকৰ ঘৰে ঘৰে গৈ আকৌ সেইবিলাক ফটো মৰা সেইখিনি কামখিনি যাৱতীয় যিসমূহ কাম আছে আপোনালোকৰ সেইখিনি কাম কৰিছে। আৰু পিছৰ পৰ্যায়তে আপোনালোকে এই যি চৰকাৰী ঘৰ অতি সোনকালে, যিহেতু অসমত আকৌ 3 লাখকৈ অধিক লোকে পৰিয়ালে পাব আৰু আপোনালোকৰ এই কামসমূহ জানুৱাৰী ফেব্ৰুৱাৰী মানতে আপোনালোকৰ হ'বলৈ গৈ আছে। বহুত এটা বেছি ভাল খবৰ। আপোনালোকে আপোনালোকৰ ফালে এইখিনি কৰিছে নাই, কমেণ্টৰ জৰিয়তে আপোনালোকে লিখিবলৈ নাপাহৰিব যে আপোনালোকৰ এই যি চৰকাৰী ঘৰৰ বাবে আপোনালোকে এই কাম কাজসমূহ কৰিছে নাই। এতিয়া নেক্সট খবৰটো আহিছোঁ নিযুক্তি প্ৰক্ৰিয়া। নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিছে ADRE হওক, আছাম পুলিচ হওক, শিক্ষকৰ ক্ষেত্ৰত পৰ্যায়ক্ৰমে এইবিলাক এতিয়া কি কৰিব, ফলাফলবিলাক ঘোষণা কৰিব আৰু এটা নিৰ্দিষ্ট দিনত আপোনালোকৰ এইখিনি নিযুক্তি পত্ৰ দিব আৰু বহুতেই বেছি ভাল খবৰ। আৰু এই নিযুক্তি হোৱাৰ পিছতে আকৌ নতুনকৈ বিজ্ঞাপন প্ৰকাশ পাব। সেয়া লাগে ADRE হওক বা শিক্ষকৰ ক্ষেত্ৰতে হওক, পৰ্যায়ক্ৰমে এইবিলাক চলি থাকিব। বহুতেই বেছি এটা ভাল খবৰ নিবনুৱা যিসকল আছে যুৱক যুৱতী তেওঁলোকৰ বাবে। এতিয়া নেক্সট খবৰ হৈছে বহুত এটা গুৰুত্বপূৰ্ণ খবৰ। 25 নৱেম্বৰত 6 জনগোষ্ঠীয় জনজাতিৰ এই কৰণ কৰাক লৈ, অৰ্থাৎ জনজাতিকৰণ কৰাক লৈ এইখিনি সন্দৰ্ভত মন্ত্ৰীসভাৰ গোটে দাখিল কৰিব প্ৰতিবেদন। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি জনাইছে। হয়, 25 নৱেম্বৰত 6 জনগোষ্ঠীয় জনজাতিকৰণৰ সন্দৰ্ভত মন্ত্ৰীসভাৰ গোটে দাখিল কৰিব প্ৰতিবেদন, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া নেক্সট খবৰ ফালে আহিছোঁ। নেক্সট খবৰ হৈছে যে আজি ডিগবৈত এটা বৃহৎ প্ৰতিবাদ কি কাৰণে কৰা হৈছে, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে। আৰু যিহেতু এতিয়া এমাহ হ'বহিয়ে হ'ল, এতিয়ালৈ কোনো ধৰণৰ দোষীয়ে শাস্তি পোৱা নাই বা এনেকুৱা ধৰণৰ কি হৈছে, দোষীয়ে শাস্তি পাব লাগে। এতিয়া ৰাইজৰ মানুহ, আমাৰ এজন সম্পদ হেৰাই গৈছে। তো তেনেকুৱা ক্ষেত্ৰত কিয় সেই দিনটোত তেনেকুৱা ধৰণৰ হ'ব লগা হ'ল, কোনে এইখিনি কাম কৰিলে, কি হৈছিলে প্ৰকৃততে, সেইখিনি ক্ষেত্ৰত সকলোৱে বিচাৰিছে মুঠতে দোষীয়ে শাস্তি পাব লাগে, সোনকালে ন্যায় হ'ব লাগে। আজি ডিগবৈত কি কৰিছে, বৃহৎ প্ৰতিবাদ, প্ৰায় 10,000তকৈ অধিক লোকে সেইখিনি যোগদান কৰিছে প্ৰতিবাদত আৰু জুবিন গাৰ্গৰ জুবিন দাৰ মৃত্যুৰ এইখিনি ন্যায় বিচাৰি। এতিয়া নেক্সট খবৰ ফালে আহিছোঁ। নেক্সট খবৰ হৈছে যে আজি কি হৈছে, ঢেকীয়াজুলিত আজি প্ৰায় একেলগে 6 শতাধিক লোকে যোগদান কৰিলে কংগ্ৰেছত। তো যিহেতু এতিয়া ঢেকীয়াজুলিত আজি গৌৰৱ গগৈ ডাঙৰীয়াই সেইখিনি তেনেদৰে সভা অনুষ্ঠিত গ্ৰহণ কৰিছিলে, তাতে সভা অনুষ্ঠিত হৈছিলে। আজি ঢেকীয়াজুলিত কি হৈছে, আজি একেলগে 6 শতাধিক লোকে যোগদান কৰিছে কংগ্ৰেছত। তো সেইখিনি তেনেকুৱা ধৰণৰ, এতিয়া যিহেতু 26 নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ প্ৰাক্ষণত ইটো দলৰ পৰা সিটো দললৈ যোৱা সেইখিনি যোগদান কাৰ্যসূচী তেনেদৰে চলি আছে। নেক্সট খবৰ ফালে আহিছোঁ। নেক্সট খবৰ হৈছে CID কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে উপস্থিত হ'ল অৰুণ গাৰ্গক আপোনালোকে হয়তো নিশ্চয় চিনি পায়। জুবিন দাই সেইখিনি তেওঁলোকে সেইখিনি অৰুণ গাৰ্গক সেই ঘৰত ৰাখিছিলে, সেইখিনি কাম কাজ চোৱা চিতা কৰিছিলে। অৰুণ গাৰ্গ আজি তেওঁলোকে তাত উপস্থিত হয়, যিয়ে নেকি মুখাগ্নি কৰিছিলে জুবিন দাক। সেইখিনি ক্ষেত্ৰত আপোনালোকে গমেই পাইছে। CBI কাৰ্যালয়, আজি CID কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে উপস্থিত হয় অৰুণ গাৰ্গ। এতিয়া নেক্সট খবৰ অতিকৈ বহুত বেছি দুখ লগা হয়। জুবিন দাক ন্যায় বিচাৰি কান্দি কি কৰিব লগা হৈছে। এতিয়া গৰিমা শইকীয়া গাৰ্গে, অৰ্থাৎ পত্নীয়ে জুবিন দাৰ বৌৱে, তো এইখিনি ক'ব লগা হৈছে যে কি হৈছিল প্ৰকৃততে, কি হ'ল সেইদিনাখনি, কিয় এনেকুৱা হ'ল। তো সেইখিনি ক'ব লগা হৈছে আৰু ন্যায় সোনকালে বিচাৰিছে, অৰ্থাৎ ন্যায় পাব লাগে, দোষীয়ে শাস্তি পাব লাগে। কাৰণ মানুহ আছিল আৰু এইখিনি মানুহক সকলোকে সহায় কৰিছিলে। হয়, সেইখিনি ক্ষেত্ৰত আমি সকলোৱে ন্যায় বিচাৰিছোঁ। আৰু অতিকৈ দুখ লগা বিষয়, জুবিন দা হৈ আমি এতিয়া কি কৰিব লগা হৈছে, ন্যায় বিচাৰিব লগা হৈছে, জাষ্টিচ। তো তেনেদৰে সেইখিনি ক্ষেত্ৰত বহুত এটা দুখ লগা বিষয়। আৰু গৰিমা বৌয়ে এইখিনি কৈছে কান্দি যে অতি সোনকালে এইখিনি ক্ষেত্ৰত ন্যায় দিব লাগে। বহুতে দুখ লগা বিষয়, সঁচাকৈ চাবলৈ গ'লে বহুতে দুখ লগা বিষয়। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ